নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আজি মই ইয়াতে আনিছোঁ নৱোদয় বিদ্যালয় সমিতি। নৱোদয় বিদ্যালয় সমিতিৰ পৰা ৰিজনেল অফিচবিলাকৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ইয়াতে অনলাইন এপ্লিকেশ্যন ইনভাইটছ ফৰ PGT, TGT, লাইব্ৰেৰিয়ান এণ্ড ষ্টাফ নাৰ্ছ ফৰ একাডেমিক ছেশ্যন 2026-27। ইয়াতে 26-27 কাৰণে প্ৰভিজনেল ভেকেঞ্চি লিষ্ট ইয়াতে দিয়া হৈছে। তো কেতিয়া কি হ'ব অনলাইনবিলাক চাওক। ডেট অফ পাব্লিকেশ্যন এডভাৰ্টাইজমেণ্ট দিছে ইয়াতে 9/5/2026 তাৰিখ। অনলাইন ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন থ্ৰু পৰ্টেলত যে অনলাইন থ্ৰু এপ্লাই কৰিব পাৰিব 10/5/2026 পৰা। লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যন 18/5/2026 তো ভেৰিফিকেশ্যন ভেৰিফিকেশ্যন কৰিব তেওঁলোকে। ভেৰিফিকেশ্যন কৰাৰ পিছত ৰিভিউ কৰিব, অবজেক্ট যদি কোনোবাৰ প্ৰব্লেম থাকে সেইবিলাক বস্তু ঠিক কৰিব দিব। কৰাৰ পিছত শ্বৰ্টলিষ্ট ওলাব আপোনালোকৰ 1/6/2026 তাৰিখ। তাতে লিখা থাকিব আপোনালোকৰ যেতিয়া শ্বৰ্টলিষ্ট ওলাব তাতে লিখা থাকিব আপোনালোকৰ পৰীক্ষা পাৰ্চনেল ইণ্টাৰভিউটো কেতিয়া অনুষ্ঠিত হ'ব। ইয়াতে দিছে ডেট, পোষ্ট এণ্ড ভেনু অফ দ্য ৱাল্ক এণ্ড ইণ্টাৰভিউ। TGT গ্ৰেজুৱেট টিচাৰৰ কাৰণে থাৰ্ড লেংগুৱেজ যিটো আছে, ধৰক ইয়াতে লিখা আছে থাৰ্ড লেংগুৱেজ অনলাইন ইণ্টাৰভিউ। তো অনলাইন ইণ্টাৰভিউ হ'ব থাৰ্ড লেংগুৱেজৰ কাৰণে, যেনেকৈ আছামিজ, বেংগলী, বড়ো, মালায়ালাম, কানাডা। তাৰপিছত আছে তেলেগু, গুজৰাটী, নেপালী, মণিপুৰী, পাঞ্জাবী, উড়িয়া, মাৰাঠী এণ্ড উৰ্দু। এইবিলাকৰ কাৰণে কি কৰিব তেওঁলোকে অনলাইন ইণ্টাৰভিউ পাতিব। অনলাইন ইণ্টাৰভিউ আপোনালোকক ভাৰ্চুৱেল মোডত এতিয়া ছ'চিয়েল মিডিয়াত হোৱাটছএপত হ'ব পাৰে या জুমত হ'ব পাৰে। তাতে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে ডেট দিয়া হ'ব, তেতিয়া আপোনালোকে ইণ্টাৰভিউ তাতে দিব লাগিব। যিয়ে নহওক বাকী পোষ্টবিলাকত ইয়াতে কিমান পোষ্ট আছে এই গোটেইখিনি তথ্য আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এডভাৰ্টাইজমেণ্ট ডাউনলোড কৰিলে পাই যাব। তো যিয়ে নহওক আপোনালোকৰ যিবিলাক থাৰ্ড লেংগুৱেজ আছে তেওঁলোকৰ কাৰণে অনলাইন ইণ্টাৰভিউটো হ'ব। বাকী যিবিলাক ধৰক PGT কম্পিউটাৰ ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, PGT হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইকনমিক্স, কমাৰ্চ, মেথছ, বায়'লজি, ছায়েন্স, এইবিলাকৰ কাৰণে উৰ্দু, হিন্দী, ইংলিছ। যদি আপোনালোকে থাৰ্ড লেংগুৱেজ নহয়, ডাইৰেক্ট মেজৰ বা ডাইৰেক্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকৰ অফলাইন ইণ্টাৰভিউ হ'ব বা সেই ডেটটো আপোনালোকৰ যেতিয়া শ্বৰ্টলিষ্ট হ'ব কেণ্ডিডেটৰ তেতিয়া তাতে দিয়া থাকিব। তো ইয়াতে আহক টোটেল পোষ্টবিলাক ইয়াতে চাব পাৰিব। অল ষ্টেট ইলিজিবল ইয়াতে দিয়া আছে, কোন কোন কেণ্ডিডেটসকল ইলিজিবল হ'ব এই গোটেইখিনি তথ্য ইয়াতে পাই যাব। অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰিব। কিমান পোষ্ট আছে সেইটো আপোনালোকে পাব, চেলাৰী কিমান দিব সেইটো ইয়াতে আছে। তো এনেকৈ চেলাৰী ষ্ট্ৰাকচাৰটো আপোনালোকে মিলাই ল'ব। চেলাৰী ষ্ট্ৰাকচাৰটো ইয়াতে চাই ল'ব কোনে কিমান কি পাব। তো কি লাগিব PGTৰ কাৰণে আপোনালোকে জানে। PGTৰ কাৰণে আপোনালোকৰ 50% মাৰ্কছ লাগিব আৰু B.Ed লাগিব। তো GTৰ কাৰণেও একেই পৰিস্থিতি। যিয়ে নহওক